ছাত্ৰ ছাত্ৰীসকল, আজি মোৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকক মই ক্লাছ 10ৰ অনুশীলনী 4.2ৰ যিখিনি অংক আছে সেই গোটেইখিনি অংক কৰি দেখুৱাম। পোনপ্ৰথমে মই একৰ যিখিনি অংক আছে এইখিনি কৰিম আৰু পৰ্যায়ক্ৰমে মই অংকখিনি কৰি যাম। তোমালোকে প্ৰথমতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া মই অংকটো ষ্টাৰ্ট কৰোঁ। 1 নম্বৰ অংকটো হৈছে উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা। অংকটো দিয়া আছে x² - 3x - 10 = 0। এতিয়া আহা অংকটো কৰি তোমালোকক দেখুৱাই আছোঁ। ইয়াত ইমপ্লাইজ দিয়া দি পেলাই এই যিটো x² আছে x² লিখা, মাইনাছ আছে মাইনাছ দিয়া, মাইনাছ দি পেলাই লগে লগে ব্ৰেকেট দিবা। ব্ৰেকেট দি পেলাই ব্ৰেকেটৰ ভিতৰত লিখিবা 5 - 2, 5 - 2, ইফালে ব্ৰেকেট ক্লোজ কৰিবা। লগত কি আছে x আছে, x লিখিলোঁ আমি, মাইনাছ কিমান 10 ইকুৱেল 0। নেক্সট লাইনটো এনেকুৱা হ'ব, ইয়াত যিটো x² আছে x² লিখা, মাইনাছ 5x লিখিলোঁ আমি, মাইনাছ মাইনাছ কি হ'ব এইটো প্লাছ 2x, তাৰপিছত কি হ'ব মাইনাছ 10 ইকুৱেল 0। এটা কথা মনত ৰাখিবা, আমাৰ এই লাইনৰ পৰা এই লাইনটো যেতিয়া লিখিম গোটেইখিনি চাই পেলাই লিখিবা। লিখাৰ পিছত এই ব্ৰেকেটৰ ভিতৰত যিটো চিন আছে এই চিনটো ধৰা একে থাকিব পাৰে বা কেতিয়াবা বিপৰীত হ'ব পাৰে। এইটো তোমালোকে মনে মনে ধৰি ল'বা বা তেনেকৈ লিখিবা, কাৰণ ইয়াত বহুত ল'ৰা ছোৱালীয়ে তাৰমানে এইখিনিত ভুল কৰে। এনেকৈ x² - 5x, a মাইনাছ পূৰণ হৈ গ'ল, মাইনাছে মাইনাছে কি হ'ব প্লাছ, আৰু ইয়াত যদি প্লাছ থাকে তেতিয়াহ'লে প্লাছে মাইনাছে কি হ'লে হয় মাইনাছ হ'লে হয়। যিহেতু ইয়াত মাইনাছ আছে, মাইনাছৰ লগত মাইনাছ পূৰণ কৰিলে কি হ'ব ইয়াত প্লাছ হ'ব, সেয়ে আমি প্লাছ লিখিছোঁ। মাইনাছ 10 ইকুৱেল 0। এতিয়া আমি এই দুটাৰ পৰা কমন ল'ম। x² - 5x এই দুটাতে কি পদ মিল আছে, ইয়াত কোনো সংখ্যা দুয়োটাতে হৰণ যোৱা কোনো সংখ্যা নাই, সেয়ে সংখ্যা কোনো কমন নাহে। x² ইয়াত x আছে, কি কমন আহিব x আমি কমন ল'লোঁ, ব্ৰেকেট দিয়া। এটা কথা মনত ৰাখিবা, x কমন লোৱা মানে কি xৰে হৰণ কৰা বুজায়। ধৰা x কেইটা আছে ইয়াত দুটা পূৰণ হৈ আছে, আমি যদি এটা x ইয়াত লিখোঁ এটা x ক'ত থাকিব ইয়াত, কাৰণ x এটা এটা কাটি গ'লে কেইটা x থাকিব এটা, মাইনাছ xৰে হৰণ কৰিলে x গুচি যাব, কি থাকিব অনলি 5, গতিকে এটা 5 থাকিব। ইয়াত এটা কথা মনত ৰাখিবা, তাৰমানে এইটো এনেকৈও ভাবিব পৰা যে ইয়াত যিটো থাকিব এইটোৰ লগত এইটো পূৰণ কৰিলে এইটো হ'ব লাগিব, x পূৰণ কৰিলে কিমান x² হৈ গ'ল, তাৰপিছত মাইনাছ xৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব 5x, ইয়াত প্লাছ চিন আছে প্লাছ চিন দিয়া। এই দুটাৰ পৰা কি কমন যায় চাবা তোমালোকে, মই আঁচটো টানিছোঁ তোমালোকৰ বুজাৰ কাৰণে, ইয়াত কিন্তু আঁচটো টানিব নালাগে। ইয়াত 2x আৰু 10 আছে, কি কমন যাব 2 আৰু 10, দুয়োটাতে হৰণ যোৱা ডাঙৰ সংখ্যা কি আছে 2 আছে, গতিকে 2টো কমন যাব, ব্ৰেকেট দিয়া। ইয়াত x আছে x লিখা, যিহেতু মাইনাছ আছে মাইনাছ দিয়া। এতিয়া 2 আছে ইয়াত 10 আছে, 2ৰ লগত কি পূৰণ কৰিলে 10 হ'ব, কিমান পূৰণ কৰিব লাগিব 5, কাৰণ 2 5 গুণ কিমান 10 ইকুৱেল 0। কমপ্লেক্স দিয়া। এতিয়া চোৱা এটা কথা মনত ৰাখিবা, ইয়াত এই ব্ৰেকেটৰ ভিতৰত যিটো ওলাইছে ইয়াত যিটো ওলাব ইয়াতো কিন্তু ছেইম ওলাব লাগিব। যদি ছেইম নোলায় তেতিয়াহ'লে তোমালোকে ধৰিব লাগিব যে তোমালোকৰ অংকটো ভুল হৈছে। এতিয়া x - 5 আছে, আমি এটা x - 5 লিখিলোঁ, x - 5 ব্ৰেকেট দিয়া। তাৰপিছত ইফালে ব্ৰেকেটৰ ভিতৰত কি লিখিব লাগিব, ইয়াত x লিখা আৰু ইয়াত কি আছে প্লাছ 2 ইকুৱেল কি আছে 0। এতিয়া যেহেতু সমাধান কৰিব লাগে, গতিকে সমাধান কৰাৰ কাৰণে ইয়াত কাৰ মান ওলাব লাগিব xৰ মান, ইয়াত চলক কি আছে অৰ্থাৎ অজ্ঞাত ৰাশি কি আছে xৰ মান ওলাব লাগিব। এতিয়া লিখা আইডাৰ, ইয়াৰ পিছত লিখিবা আইডাৰ x - 5 ধুনীয়াকৈ লিখি দিবা, ইকুৱেল 0 অৰ বুলি লিখিবা, 2 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 - 5 -
অৰ তাৰপিছত ইয়াত যিটো আছে এইটো লিখি দিয়া কি আছে x প্লাছ 2 ইকুৱেল 0 এতিয়া ইয়াৰ পৰা x ৰ মানটো কি হ'ব x ইকুৱেল টু -5 আছে এইটো সমান চিহ্ন যিহেতু কোনফালে আছে এইটো ধৰা লেফটত আছে ইফালে যেতিয়া নিউ এই চিনটো চেঞ্জ হৈ যাব -5টো কি হৈ যাব +5 তে x ৰ মান ওলাই গ'ল আৰু এইটোৰ পৰা ওলাব x ইকুৱেল টু কিমান -2 গতিকে এই দুটা এনসাৰ অংকটো হৈ গ'ল এইটো নেক্সট আমি 2 নম্বৰ অংকটো কৰিম এতিয়া আমি 2 নম্বৰ অংকটো কৰি আছো 2 নম্বৰ অংক হৈছে 2x² + x - 6 = 0 এটা ইয়াত প্ৰথমতে এইটো লগত এইটো পূৰণ কৰিবা এইটো লগত এইটো পূৰণ কৰিবা 2 6 গুণ কিমান 12 লাগিলে 12টো পাতি লোৱা কি সংখ্যা পূৰণ কৰিলে 12 হ'ব সেইটো আমি ওলাব লাগিব আৰু সেই উৎপাদক দুটা অৰ্থাৎ সেই সংখ্যা দুটা যোগ বা বিয়োগ কৰাৰ পিছত কিমান হ'ব লাগিব ইয়াত 1 ইয়াত এইকোনো x ৰ সহগ কিমান আছে ইয়াত 1 গতিকে ইয়াত 1 হ'ব লাগিব গতিকে আমি যদি উৎপাদক ভাঙো 12টো আমি কেনেকৈ লিখিব পাৰিম 4 পূৰণ 3 তে 4 পৰা 3 যদি আমি বিয়োগ কৰোঁ তেতিয়াহ'লে কিমান হ'ব 1 গতিকে আমি এইটো কৰিব লাগিব এনেকুৱা 2x² প্লাছ ব্ৰেকেটৰ ভিতৰত কি লিখিবা 4 - 3 বাহিৰতে x আছে x লিখা লগত কি আছে -6 লিখা ইকুৱেল 0 আমি লিখি দিলোঁ এই যিটো আছটো ইফালে টানিবা মোৰ ওচৰ আহি গ'ল কিন্তু ইয়াত তেনেকুৱা হ'ব নালাগে এইটো অলপ দূৰত টানিবা বা তোমালোকে যেতিয়া বুজা হ'বা তেতিয়াহ'লে এই যিটো সংখ্যাখিনি এইখিনি নিলিখিলেও হ'ব লিখিব নালাগে কিন্তু মই ষ্টাৰ্টিঙত তোমালোকে বুজোৱাৰ কাৰণে এইখিনি মই লিখি দিছোঁ এনেই নিলিখিলেও অংকটো হৈ যাব তাৰপিছত এতিয়া যিটো ব্ৰেকেট চাম ব্ৰেকেটটো উঠাম 2x² প্লাছ 4x - 3x - 6 ইকুৱেল 0 এতিয়া আমি ইয়াৰ পৰা কমন ল'ম এই দুটাৰ পৰা কমন লোৱা 2 আৰু 4 দুইটা হৰণযোগ সংখ্যা কি আছে 2টো কমন আহিব x² আৰু x কি কমন আহিব x তাৰমানে টোটেল 2x কমন আহিব ব্ৰেকেট দিয়া ইয়াত কি আছে 2x² আছে আমি 2x কমন লৈছোঁ গতিকে ইয়াত কি থাকিব অকল x থাকিব কাৰণ 2x ৰ লগত x পূৰণ কৰিলে কিমান হ'ব 2x² তাৰপিছত প্লাছ চিন আছে প্লাছ চিন দিয়া 2x ৰ লগত কি পূৰণ কৰিলে 4x হ'ব 2 কাৰণ 2 2 গুণ 4 লগত x আছে মাইনাছ এই দুটাৰ পৰা কি কমন যাব আমি 3 কমন ল'লোঁ ব্ৰেকেট দিয়া ইয়াত থাকিব x তা ইয়াত কিন্তু বহুত ল'ৰা ছোৱালী ইয়াতে ভুল হয় ইয়াত চোৱা ইয়াত মাইনাছ আছে কিছুমান ইয়াত মাইনাছ দি দিয়ে কিন্তু মাইনাছ নহ'ব কাৰণ ইয়াত যেহেতু আমি মাইনাছটো কমন লৈছোঁ গতিকে ইয়াত কি চিন দিব লাগিব প্লাছ দিব লাগিব কাৰণ মাইনাছ প্লাছে মাইনাছ এইটোৰ লগত এইটো পূৰণ কৰিলে এইটো হ'ব লাগিব আমি 3 কমন লৈছোঁ তেতিয়াহ'লে ইয়াত কি থাকিব 2 এটা থাকিব কাৰণ 3 2 গুণ 6 ইকুৱেল 0 মই আগৰ অংকটোতো কৈছোঁ যে কমন লোৱাৰ পিছত এইটোৰ লগত এইটো পূৰণ কৰিলে এইটো হ'ব লাগিব 2x ৰ লগত x পূৰণ কৰিলে কিমান হৈছে 2x² প্লাছ 2x ৰ লগত 2 পূৰণ কৰিলে কিমান হৈছে 4x তাৰপিছত মাইনাছ এইটোৰ লগত এইটো পূৰণ কৰিলে এইটো হ'ব লাগিব তো -3x মাইনাছ প্লাছে মাইনাছ 3 2 গুণ 6 গতিকে ইয়াত কমন তোমাৰ এতিয়া ব্ৰেকেটৰ ভিতৰত কি আছে এইটো চোৱা x+2 এই দুটা কিন্তু একে হ'ব লাগিব x+2 হৈছে x+2 লিখা x+2 লিখিলোঁ ব্ৰেকেট তাৰপিছত বাহিৰত কি আছে twice x লিখি দিয়া আৰু লগত কি আছে তাৰপিছত বাহিৰত কি আছে -3 ইকুৱেল 0 এইটো হৈ গ'ল উৎপাদক ভঙা হৈ গ'ল এতিয়া লিখা থাকে আইডাৰ x+2 ইকুৱেল 0 লিখি দিয়া x ৰ মান ওলাব লাগিব অৰ twice x minus 3 ইকুৱেল 0 এটা এইটোৰ পৰা আমি x ৰ মানটো কি পাম এইটো প্লাছটো আছে ইফালে গ'লে কি হ'ব ইফালে গ'লে -2 হ'ব
আৰু ইয়াৰ পৰা আমি ওলাব পাৰিম টুৱাইছ এক্স ইকুৱেল দিয়া এইটো -3 আছে সমান চিনৰ যেতিয়া সোঁফালে যাব +3 হৈ যাব এতিয়া যিহেতু আমাৰ এক্সৰ মান ওলাব লাগিব ইয়াত এক্স ইকুৱেল 3 আৰু এক্সৰ লগত যিটো সংখ্যা পূৰণ আছে এইটো ক'ত আহি যাব তলত আহি যাব ঠিক আছে এইটোৱে সমাধান 2 নম্বৰ অংকটো হৈ গ'ল এতিয়া আমি 3 নম্বৰ অংকটো কৰিম এতিয়া 3 নম্বৰ অংকটো কৰি আছোঁ ইয়াত চোৱা প্ৰথমতে এইটোৰ লগত এইটো পূৰণ কৰি দিয়া কিমান হ'ব √2 লগত যেতিয়া 5√2 পূৰণ কৰা পূৰণফলটো কিমান হ'ব √2 যেতিয়া ইয়াত চোৱা √2 লগত যেতিয়া √2 আমি পূৰণ কৰিম অনলি কি হ'ব 2 হ'ব কাৰণ √2 হোল স্কুৱেৰ লগত √2 কেনচেল কৰি পেলাই কি হ'ব 2 হ'ব এটা কথা মনত ৰাখিবা √3 লগত যেতিয়া √3 পূৰণ কৰিবা কি হ'ব অনলি 3 হ'ব গতিকে আমি প্ৰথমতে এইটোৰ লগত এইটো পূৰণ কৰিব লাগিব এইটোৰ লগত এইটো পূৰণ কৰিব লাগিব যে √2 লগত যেতিয়া 5√2 পূৰণ কৰিবা কিমান হ'ব 5 হ'ব ইনটু কিমান হ'ব √2 পূৰণ কৰিলে কিমান হ'ব অনলি 2 হ'ব তে পূৰণফলটো কিমান হ'ল 5 দুগুণে কিমান হ'ল 10 এতিয়া 10টো ভাঙি পেলাই কিমান মিলাব লাগিব 7 আমি পাই গৈছোঁ 5 + 2 কৰিলে কিমান হ'ব 7 আমি পাই গৈছোঁ উৎপাদকটো 5 × 2 কৰিলে কিমান হৈছে 10 এই দুটা যোগ কৰিলে কিমান হয় 7 হয় গতিকে আমি উৎপাদকটো ল'ব লাগিব ইয়াত 5 + 2 লিখিব লাগিব মাজত ইয়াত চোৱা ইয়াত ইকুৱেল দিয়া ইমপ্লাইজ দিয়া ইকুৱেল নহয় তাৰপিছত ইয়াত যিটো আছে সেইটো আমি লিখি ল'ম √2x² প্লাছ ব্ৰেকেটৰ ভিতৰত কি লিখিবা 2 + 5 2 + 5 হোল দি পেলাই বাহিৰতে x আছে x লিখা তাৰপিছত 5√2 লিখি দিয়া ইকুৱেল 0 নেক্সট হ'ব আমি ব্ৰেকেটটো উঠাই দিম √2x² প্লাছ 2x প্লাছ 5x প্লাছ 5√2 ইকুৱেল 0 তাৰ পিছত হ'ব এই দুটাৰ পৰা আমি এতিয়া কমন ল'ম কি কমন যায় সেইটো চাব লাগিব √2x² প্লাছ 2x ইয়াৰ পৰা আমি কি কমন ল'ব পাৰিম আচ্ছা আমি যদি √2x কমন লওঁ ব্ৰেকেট দিয়া ইয়াত কি থাকিব অনলি x থাকিব প্লাছ ইয়াত কি থাকিব √2 লগত কি পূৰণ কৰিলে 2 হ'ব কি পূৰণ কৰিব লাগিব √2 কাৰণ √2 পূৰণ কৰিলে কি হ'ব 2 হ'ব আৰু লগতে x আছে xটো ইয়াত প্লাছ এই দুটাৰ পৰা কি কমন যাব 5 কমন যাব ব্ৰেকেট দিয়া ইয়াত থাকিব x প্লাছ কি থাকিব √2 ইকুৱেল 0 এতিয়া ব্ৰেকেটৰ ভিতৰত কি আছে এইটো চাই ল'বা x প্লাছ √2 x প্লাছ √2 গতিকে x প্লাছ √2 ইয়াত লিখি দিয়া দুইফালে ব্ৰেকেট দিয়া তাৰপিছত এইখিনি বাহিৰত কি আছে ইয়াত আছে √2 to x প্লাছ কি আছে এইটো 5 আছে 5 ইকুৱেল 0 এটা ওলাই গ'ল এতিয়া আমি এইটো আইডাৰটো লিখি দিয়া x plus √2 equal to 0 or √2x plus 5 equal 0 এতিয়া x মানটো আমি ওলাই দিওঁ
ইয়াত কি হ'ব এক্স ইকুৱেল প্লাছ ৰুট অভাৰটো ইফালে গ'লে কি হ'ব মাইনাছ ৰুট অভাৰটো আৰু এটা মান ওলাই গ'ল আৰু ইয়াত হ'ব ৰুট অভাৰ 2 ইনটু এক্স ইকুৱেল প্লাছ 5 ইফালে গ'লে কি হ'ব মাইনাছ 5 তাৰপিছত এক্স ইকুৱেলটো হ'ব এই যিটো মাইনাছ 5 ওপৰত থাকিব আৰু এক্সৰ লগত যিটো ৰুট অভাৰটো এইটো ক'ত আহি যাব তলত গতিকে এই দুটা এনচাৰ এতিয়া আমি 4 নম্বৰ অংকটো কৰি আছোঁ ইয়াত চোৱা 2x² মাইনাছ এক্স প্লাছ 1/8 ইকুৱেল 0 এতিয়া আমি যেতিয়া উৎপাদক বিশ্লেষণ পদ্ধতিৰ সমাধান কৰিম তেতিয়া এটা কথা লক্ষ্য কৰিবা এই যিটো সমীকৰণটো থাকিব সমীকৰণটো হ'ব লাগে ax² প্লাছ bx প্লাছ c ইকুৱেল 0 আকাৰত হ'ব লাগে গতিকে ইয়াত চোৱা যিটো ভগ্নাংশ হৈ আছে এই ভগ্নাংশটো আমি কি কৰিব লাগিব উঠাব লাগিব গতিকে উঠালে আমি কি কৰিম ইয়াত চোৱা ইয়াত কি আছে 1/8 আছে গতিকে আমি গোটেইকেইটা পদক 8ৰে আমি পূৰণ কৰি দিম 8ৰে পূৰণ কৰিলে কি হ'ব এইটো আমি 8ৰে পূৰণ কৰি দিলোঁ ইয়াত যিটো 8 আছে 8ৰে পূৰণ কৰি 8 ইনটু 2x² মাইনাছ এইটো হ'ব 8x হ'ব প্লাছ 8 ইনটু কিমান হ'ব 1/8 8 ইনটু 1/8 গতিকে এইটোৰ লগত 0 পূৰণ কৰিলে 0 হৈ যাব নেক্সট লাইনটো হ'ব 8ৰ লগত 2 পূৰণ কৰি দিলোঁ 8 দুগুণে কিমান হ'ল 16 লগত কি আছে x² মাইনাছ কি হ'ব ইয়াত 8x হ'ব প্লাছ এইটো ওপৰত আছে এইটো তলত আছে কাটি দিয়া 1 ইকুৱেল কি হ'ব 0 এতিয়া ইয়াত চোৱা এইটো যিটো উৎপাদক বিশ্লেষণ পদ্ধতিৰ সমাধান কৰিব লাগে যিটো আমাৰ উৎপাদক বিশ্লেষণ পদ্ধতিৰ সমাধান কৰিব লাগে এইটো আমি মিডিল ফেক্টৰত নিনি আমি a মাইনাছ b হোল স্কুৱেৰ সূত্ৰত পেলাই যদি কৰোঁ তেতিয়াহ'লে অংকটো অলপ ইজি হৈ যাব সৰু হ'ব আমি a মাইনাছ b হোল স্কুৱেৰ সূত্ৰতে অংকটো কৰোঁ ইয়াত চোৱা আমি এইটো কি লিখিব পাৰিম a স্কুৱেৰ যদি লিখোঁ তেতিয়াহ'লে আমি লিখিব পাৰিম 4x হোল স্কুৱেৰ এইটো হ'ল a স্কুৱেৰ মাইনাছ টুৱাইছ a ঠাইত আমি কি ধৰিম 4x টুৱাইছ a ইনটু b ঠাইত কিমান ধৰিম 1 প্লাছ কি b স্কুৱেৰ তাৰমানে কিমান হ'ব 1 স্কুৱেৰ ইকুৱেল 0 এটা কথা মনত ৰাখিবা ইয়াত যিটো আমি লিখিছোঁ এইখিনি কিন্তু এইখিনিৰ সমান হ'ব লাগিব প্ৰথমতে চাই ল'বা যদি এইখিনি সমান নহয় তেতিয়াহ'লে এইটো নিয়মত কৰিব নালাগে মিডিল ফেক্টৰৰ যিটো নিয়ম আছে সেই নিয়মতে কৰিবা এইটো মাজৰটো যোগ বা বিয়োগ কৰি মিলাই পেলাই যিটো আমি আগতে অংকবিলাক কৰিছোঁ সেইমতে কৰিব লাগিব এতিয়া চোৱা 4x হোল স্কুৱেৰ মানে কিমান 16x² মিলিছে মাইনাছ 2 4 গুণ 8 8 গুণে 8 মিলিছে মাইনাছ 8x প্লাছ 1 স্কুৱেৰ মানে কিমান 1 গতিকে এইখিনি কাৰ সমান হৈছে এইখিনিৰ সমান হৈছে গতিকে আমি এইটো কোনটো সূত্ৰত নিছোঁ এতিয়া ইয়াত চোৱা a স্কুৱেৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ ইকুৱেল 0 এতিয়া ইয়াৰ ঠাইত কি আছে 4x আৰু b ঠাইত কিমান আছে 1 তেতিয়া আমি কি লিখিব পাৰিম 4x মাইনাছ b না a মাইনাছ b ইয়াৰ ঠাইত কি আছে 4x আৰু b ঠাইত কিমান আছে 1 এতিয়া 4x মাইনাছ 1 ব্ৰেকেট দি ওপৰত হোল স্কুৱেৰ দিয়া ইকুৱেল কিমান 0 এতিয়া যেহেতু সমাধান কৰিব লাগে গতিকে এইটো এনেকৈ লিখি দিয়া তাৰমানে 4x মাইনাছ 1 কেইটা পূৰণ দুটা এইটো এনেকৈ লিখি দিয়া 4x মাইনাছ 1 ব্ৰেকেট দিয়া এইফালেও লিখা 4x মাইনাছ 1 আমি দুটা কিয় লিখিছোঁ ইয়াত চোৱা দুটা 4x মাইনাছ 1 পূৰণ হৈ আছে সেইকাৰণে লিখিছোঁ ইকুৱেল 0 এতিয়া লিখা আইদাৰ এইটো লিখি দিয়া 4x minus 1 equal 0 or
এইটো হ'ব 4x minus 1 equal 0 এইটো হ'ব 4x equal to minus 1 ইফালে ক'লে কি হ'ব প্লাছ 1 গতিকে x equal to কিমান হ'ল 1/4 এইটো মান ওলাই গ'ল ঠিক সেইদৰে এইটো কৰি দিয়া 4x equal to 1 plus 1 x equal to কি হ'ব 1 টো ওপৰত আহিব আৰু x ৰ লগত যিটো 4 পূৰণ আছে সেইটো ক'ত আহি যাব তলত গতিকে 4 নম্বৰ অংকটো কমপ্লিট হৈ গ'ল অনুশীলনী 4.2 একৰ 5 নম্বৰ অংকটো কৰি আছোঁ ইমপ্লাইজ দিয়ে ইয়াত চোৱা এক্স স্কোয়াৰ লগত কি আছে সহগ কিমান 100 আৰু ইয়াত কিমান আছে 1 এইটো লগত এইটো পূৰণ কৰিলো আমি পূৰণ কৰিলে কিমান হ'ব 100 এতিয়া 100 টো ভাঙি পেলাই তোমালোকে এই 20 টো মিলাবা 20 টো মিলোৱাৰ কাৰণে ট্ৰাই কৰিব লাগিব আমি এশৰ উৎপাদক কি লিখিব পাৰিম 10 into 10 10 into 10 কৰিলে কিমান হয় 100 আৰু এইটো যদি আমি প্লাস কৰোঁ তেতিয়ালে কিমান হ'ব 20 হ'ব গতিকে বৰ্তমান আমি এনেকৈ পাতিম এতিয়া ধৰা 100x স্কোয়াৰ মাইনাছ ব্ৰেকেটৰ ভিতৰত কি লিখিবা 10 plus 10 আৰু মিডল ফেক্টৰত কৰি আছোঁ অংকটো 10 plus 10 বাহিৰত x আছে x লিখা আৰু লগত কি আছে প্লাস 1 equal 0 এই লাইনটো এনেকুৱা তার পিছৰ লাইনটো হ'ব ভালমতে লক্ষ্য কৰিবা পিছৰ লাইনটো 100x স্কয়ার মাইনাস এই 10 ৰ লগত x টো আমি পূৰণ কৰিম কি হ'ব 10x প্লাস মানে আছে মাইনাস 10x তাৰপিছত কি হ'ব প্লাস 1 equal 0 এই দুটাৰ পৰা কমন লোৱা কি কমন যাব 10x 10x কমন ল'লে ইয়াত কি থাকিব 10x মাইনাস 10x টো ইয়াত আহি গ'ল তাৰমানে কিমান থাকিব এইটো 1 এটা কথা তোমালোকে মনত ৰাখিবা এইটো লগত এইটো পূৰণ কৰিলে এইটো হ'ব লাগিব আকৌ এইটো লগত এইটো পূৰণ কৰিলে এইটো হ'ব লাগিব নিশ্চয় হৈছে 10 দুগুণে 100 লগত x পূৰণ কৰিলে x স্কয়াৰ মাইনাস 10x ৰ লগত যেতিয়া আমি 1 পূৰণ কৰিম কিমান হ'ব 10x মাইনাস এই দুটাৰ পৰা কি কমন যাব 10 আৰু 1 ডিভাইড দুইটা ডিভাইড যোৱা কি নাম্বার আছে অনলি 1 1 কমন লৈছো 1 কমন লৈ পেলাই আমি ইয়াত লিখিম 10x তাৰপিছত কি হ'ব মাইনাস 1 ইয়াত কিন্তু ভুল নকৰিবা বহুতৰ কিন্তু ভুল হৈ যায় ইয়াত প্লাস চিন দিলে কিন্তু ভুল হৈ যাব মাইনাস মানে আছে কি যেহেতু ইয়াত প্লাস আছে সেই কাৰণে কি দিব লাগিব মাইনাস দিব লাগিব মাইনাস কমন ল'লে মাইনাস মানে আছে কি হ'ব প্লাস ইকুৱেল কিমান 0 তাৰপিছত লিখিয়া কি আছে 10x minus 1 হোল দিয়ে ব্ৰেকেট দিয়া আৰু বাহিৰত কি আছে 10x লিখা লগত কি আছে minus 1 equal 0 তাৰপিছত লাগে আইডাৰ এবাৰ এইটো এবাৰ 0 এবাৰ এইটো 0 বুলি লিখা 10x minus 1 equal to 0 or 10x minus 1 equal 0 এইটোৰ পৰা হ'ব 10x মাইনাস নিফালে গ'লে প্লাস 1 হ'ব x equal to কিমান হ'ব 1 divided by 10 টো তলত আহি যাব ইয়াত হ'ব 10x equal 1 x equal to 1 divided by 10 answer এটা আমি 6 নম্বৰ অংকটো কৰিম এটাৰ লগত এইটো পূৰণ কৰি দিলে কিমান হ'ব 200 গুণ 12 12 টো ভাঙি পেলাই কিমান মিলাব লাগিব 7 মিলাবা আমি কি পাইছো 3 পূৰণ 4 উৎপাদকটো হ'ল 3 আৰু 4
3 4 গুণ কিমান দিছে 12 এটা যোগ কৰিলে কিমান হ'ব 7 গতিকে আমি ব্ৰেকেটৰ ভিতৰত এইটো লিখিম এইটো আমি মিডিল ফেক্টৰ কৰিম 2x² মাইনাছ ব্ৰেকেট দি পেলাই লিখা 3 + 4 হোল দি পেলাই ইয়াত x আছে তাৰপিছত লগত কি আছে প্লাছ 6 = 0 এইটো টাস্টাইন দিবা তাৰপিছত আমি এতিয়া ব্ৰেকেটটো উঠাম ব্ৰেকেটটো উঠালে হ'ব এনেকুৱা 2x² মাইনাছ 3x প্লাছ মাইনাছ 4x প্লাছ 6 = 0 এই দুটাৰ পৰা কি কমন যায় এই দুটাৰ পৰা কি কমন যাব অনলি x কমন লোৱা x কমন গ'লে ইয়াত থাকিব 2x মাইনাছ কি থাকিব ইয়াত 3 মাইনাছ এই দুটাৰ পৰা কি কমন আহিব 2 কমন আহিব ইয়াত লিখা 2x মাইনাছ কি হ'ব 3 কাৰণ ইয়াত প্লাছ আছে মাইনাছে কি হ'ব প্লাছ এটা কথা মনত ৰাখিবা এই ব্ৰেকেটৰ ভিতৰত ইয়াত যিটো থাকে আৰু ইয়াত যিটো থাকিব এইটো কিন্তু একে হ'ব লাগিব একে যদি হৈছে তোমালোকৰ অংকটো শুদ্ধ হৈছে বুলি ভাবিবা এতিয়া লিখা 2x মাইনাছ 3 আৰু ইয়াত কি বাহিৰত কি আছে ইয়াতে x ইয়াত = 0 লিখিব লাগিব ইয়াত কি আছে x মাইনাছ 2 = কি 0 এতিয়া লিখি দিয়া আইডাৰ x minus 3 = 0 or x minus 2 = 0 এতিয়া এই লাইনটো হ'ব 2x = minus 3 আসিবলৈ গ'লে plus 3 x = কিমান হ'ব 3 divided by এই দুইটো তলত আহি যাব আৰু এইখিনিৰ পৰা আমি কি পাম ইমপ্লাই দি পৰা লিখা x = minus 2 আসিবলৈ গ'লে কি হ'ব plus 2 করে 6 নম্বৰ অংকটো আমি কমপ্লিট কৰিলোঁ এতিয়া আমি 7 নম্বৰ অংকটো কৰি আছোঁ ইয়াত 96 টো ভাঙি পেলাই কিমান মিলাব লাগিব 10 মিলাব লাগিব গতিকে ইয়াৰ উৎপাদকটো হ'ব এনেকুৱা 96 16 into 6 16 into 6 যদি কৰোঁ কিমান হ'ব 96 আৰু 16 ৰ পৰা 6 মাইনাছ কৰি দিলে কিমান হ'ব 10 গতিকে আমি সংখ্যাখিনি 16 - 6 লিখিব লাগিব ব্ৰেকেটৰ ভিতৰত এটা এক্সেস কৰি লিখা -16 -6 হোল দি পেলাই বাহিৰতে x আছে x লিখা মাইনাছ কিমান 96 = 0 x² - 16x -7 কি হ'ব এইটো +6x -96 = 0 এই দুটাৰ পৰা কমন লোৱা কি কমন যাব x কমন যাব x দুটা আছিল এটা x থাকিব ইয়াত মাইনাছ কিমান আছে 16 x টো ইয়াত আহি গ'ল প্লাছ এই দুটাৰ পৰা কি কমন যাব অনলি 6 কমন যাব x minus 6 যেতিয়া কমন যাব ইয়াত কিমান থাকিব 16 কাৰণ 6 এৰে 96 যদি হৰণ কৰে আমি কেইবাৰ যাব 16 বাৰ এটা কথা মনত ৰাখিব এইটোৰ লগত এইটো পূৰণ কৰিলে এইটো হ'ব লাগিব এইটোৰ লগত এইটো পূৰণ কৰিলে এইটো হ'ব লাগিব আকৌ এইটোৰ লগত এইটো পূৰণ কৰিলে এইটো হ'ব লাগিব এইটোৰ লগত এইটো পূৰণ কৰিলে এইটো হ'ব লাগিব গতিকে গোটেইখিনি হৈছে পূৰণফল এইখিনিৰ সমান হৈছে এতিয়া চোৱা x minus 16 লিখি দিয়া আৰু বাহিৰত কি আছে ইয়াতে x লিখা প্লাস ইয়াত কিমান আছে 6 = 0 ইয়াতে = 0 হ'ব এতেকে আইডাৰ আইডাৰ x minus 16 = 0 or x plus 6 = 0 এইটোৰ পৰা আমি পাম x = -16 ফালে +16 হৈ যাব আৰু এইটো হ'ব x = +6 আসিবলৈ গ'লে কি হ'ব -6 এইটো আনসাৰ ঠিক আছে এতিয়া আমি 8 নম্বৰ অংকটো কৰি আছোঁ প্ৰথমতে এইটোৰ লগত এইটো পূৰণ কৰিবা এইটোৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব
√3 যেতিয়া পূৰণ কৰিবা কিমান হ'ব অনলি 3 আৰু লগত কিমান আছে 7 তে কিমান হৈ গ'ল 3 into 7 এতিয়া উৎপাদক কি 3 আৰু 7 হৈছে এতিয়া যোগ কৰিলে কিমান হ'ব 10 তে ব্ৰেকেটৰ ভিতৰত কি লিখিবা 3 plus 7 এটা আছে √3x² প্লাছ ইয়াত ব্ৰেকেটৰ ভিতৰত দিবা 3 plus 7 বাহিৰত x আছে প্লাছ 7√3 equal 0 ব্ৰেকেট উঠাই দিয়া √3x² plus 3x plus 7x plus 7√3 equal 0 তাৰপিছত এই দুটাৰ পৰা কি কমন যাব আমি √3 কমন ল'ম আৰু x কমন ল'ম কমন লোৱাৰ পিছত ইয়াত কি থাকিব ইয়াত থাকিব x প্লাছ ইয়াত কি থাকিব √3 থাকিব √3 যেতিয়া পূৰণ কৰিবা তেতিয়ালে কিমান হ'ব 3 গতিকে এই 3 পৰা যদি √3 কমন লওঁ ইয়াত কি থাকিব অনলি √3 থাকিব প্লাছ ইয়াৰ পৰা এই দুটাৰ পৰা কি কমন যাব 7 কমন যাব ইয়াত থাকিব x প্লাছ কি থাকিব √3 equal 0 দিয়া এৰিয়া আছে x প্লাছ √3 আৰু ইয়াত কি হ'ব √3x প্লাছ 7 equal 0 either x plus √3 equal to 0 or √3 x plus 7 equal to 0 এইটোৰ পৰা আমি মান পাম xৰ ভ্যালুটো পাম -√3 আৰু ইয়াত হ'ব এটা লাইন বেছি হ'ব ইয়াত লিখা √3 x equal কিমান -7 প্লাছ 7 ইফালে গ'লে -7 হ'ব নেক্সট x equal -7 এই √3 যিটো x লগত পূৰণ হৈ আছে এইটো তলত আহি যাব এটা আনসাৰ কি নম্বৰ 8 নম্বৰ অংক এতিয়া অংক কৰিম এইটো আৰু 9 নম্বৰ অংকটো কৰিম x² plus 2√2x plus 2 equal 0 ইয়াত কি আছে 2 আছে দুইটো ভাঙি পেলাই কি লিখিব লাগিব 2√2 তে এইটো আমি এনেকৈ লিখিব পাৰিম x² plus 2√2 তাৰমানে কি হ'ব লাগিব পূৰণ কৰিলে 2 হ'ব লাগিব আৰু যোগ কৰিলে কিমান হ'ব লাগিব 2√2 গতিকে আমি এইটো এনেকৈ লিখিম √2 প্লাছ √2 √2 পূৰণ কৰিলে কিমান হ'ব 2ৰ সমান হ'ব আৰু যেতিয়া যোগ কৰিম তেতিয়ালে কিমান হ'ব 2√2 এইটো এনেকৈ লিখি পেলাই বাহিৰত x আছে x লিখা আৰু ইয়াত কি আছে প্লাছ 2 equal 0 নেক্সট ব্ৰেকেট আমি উঠাই দিম x² plus √2 x plus √2x plus 2 equal 0 এই দুটাৰ পৰা কমন লোৱা কি কমন যাব অনলি x কমন যাব x যেতিয়া কমন যাব ইয়াত থাকিব x প্লাছ কি থাকিব ইয়াত √2 ব্ৰেকেট ক্লোজ প্লাছ এই দুটাৰ পৰা কি কমন যাব আমি √2 কমন ল'ম √2 কমন গ'লে ইয়াত কি থাকিব x থাকিব আৰু প্লাছ ইয়াত কি থাকিব √2 থাকিব কাৰণ √2 যেতিয়া পূৰণ কৰিবা কিমান হ'ব 2 হ'ব equal 0 এতিয়া যেটো আছে ব্ৰেকেটৰ ভিতৰত এইটো লিখা কি আছে x প্লাছ √2 ইয়াত আছে x প্লাছ কি আছে √2 equal 0 এতিয়া লিখি দিয়ে either x plus √2 equal to 0 or x plus
√2 ইকুৱেল 0। ইয়াৰ পৰা এক্সৰ মানটো ওলাল, এইটো হ'ব -√2 আৰু এইখিনিৰ পৰা ওলাইছে x ইকুৱেল প্লাছ আছে, ইফালে গ'লে কি হ'ব -√2। আনচাৰ 9 নম্বৰটো হৈ গ'ল। এটা কথা মনত ৰাখিবা, আমি উৎপাদকীকৰণ পদ্ধতিৰে যেতিয়া দ্বিঘাত সমীকৰণৰ মূল ওলাম, তেতিয়া আকাৰটো কিন্তু হ'ব লাগে, এইটো আকাৰ হ'ব লাগে ax² প্লাছ bx প্লাছ c ইকুৱেল 0। এতিয়া এইটো আকাৰত নিয়াৰ কাৰণে আমি চেষ্টা কৰিব লাগিব এইখিনি। ইয়াত চোৱা x² থকা পদটো ক'ত আছে, লাষ্টত আছে, গতিকে আমি এইটো প্ৰথমত লিখিম, তাৰপিছত x থকা পদ, তাৰপিছত সংখ্যা, তেনেকৈ লিখিম আমি। এতিয়া আমি সজাই ল'ম এইটো যেতিয়া আগত লিখিম কি হ'ব, -3x আমি সজাই ল'ম, -3x², তাৰপিছত x থকা পদ কি আছে +14x লিখা, তাৰপিছত লগত কি আছে +5 ইকুৱেল 0। ইয়াত চোৱা যিহেতু মাইনাছ আছে, গতিকে মাইনাছটো প্ৰথমত ৰাখি যদি আমি অংক কৰোঁ তেতিয়াহ'লে অলপ খেলি মেলি লাগিব পাৰে, সেইকাৰণে আমি মাইনাছটো ইয়াৰ পৰা আঁতৰাই ল'ম। মাইনাছটো আঁতৰাবলৈ হ'লে কি কৰিব লাগিব, আমি যে গোটেইকেইটা পদত মাইনাছেৰে পূৰণ কৰি দিওঁ। এতিয়া মাইনাছেৰে পূৰণ কৰি দিলে কি হ'ব, এইটো মাইনাছে মাইনাছে প্লাছ হৈ যাব, এইটো প্লাছ আছে কি হৈ যাব মাইনাছ হ'ব 14x, এইটো প্লাছ আছে কি হ'ব -5 ইকুৱেল 0। এতিয়া এইটো আৰু এইটো পূৰণ কৰিম আমি, পূৰণ কৰি 14 মিলাম, 3 5 গুণ কিমান 15, 3 5 গুণ 15, 15টো আমি কেনেকৈ লিখিব পাৰিম, 15 গুণে 15 লিখিব পাৰিম, আৰু 15ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 14। এতিয়া ইয়াত যিটো আছে সেইটো লিখি লোৱা, মাইনাছ ব্ৰেকেটৰ ভিতৰত আমি কি লিখিম 15 - 1, 15 - 1 লিখি পেলাই বাহিৰত x আছে, x লগত কি আছে -5 ইকুৱেল 0। এটা ব্ৰেকেটটো আমি উঠাই দিছোঁ, 3x² - 15x, মাইনাছে মাইনাছে প্লাছ 1ৰ লগত x পূৰণ কৰিলে x হ'ব -5 ইকুৱেল 0। এই দুটাৰ পৰা কি কমন যাব, 3 আৰু 15 দুইটাতে হৰণ যোৱা সংখ্যা কি আছে 3 আছে, 3 কমন আহিব, ইয়াত x মিল আছে, এটা x কমন আহিব, 3x কমন আহিব, 3x² আছে, আমি যেতিয়া 3x লিখিম ইয়াত কি থাকিব x থাকিব, -15 আছে, আমি 3 কমন লৈছোঁ, তেতিয়াহ'লে ইয়াত কি থাকিব 5, কাৰণ 3 5 গুণ 15, আৰু x পূৰণ কৰিলে এইটোৰ সমান হ'ব, ব্ৰেকেট ক্লোজ, প্লাছ এই দুটাৰ পৰা কি কমন যাব অনলি 1 যদি কমন লওঁ তেতিয়াহ'লে কি থাকিব x - 5 ইকুৱেল 0। প্লাই দিয়া, এতিয়া ব্ৰেকেটৰ ভিতৰত যিটো আছে সেইটো লিখি লোৱা, x - 5, আৰু ইয়াত কি আছে 3x প্লাছ 1 ইকুৱেল 0। গতিকে আইদাৰ x - 5 equal 0 or 3x plus 1 equal 0. xৰ মনটো কি হ'ব -5 গ'লে কি হ'ব +5, আৰু এইখিনিত হ'ব 3x equal +1 ইফালে গ'লে কি হ'ব -1, আৰু x equal to কি হ'ব -1 / 3। গতিকে ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী 4.2ৰ একৰ যিখিনি অংক আছে গোটেইখিনি কৰি মই দেখুৱালোঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ছাবস্ক্ৰাইব কৰি লোৱাৰ পিছত মই যিবিলাক ভিডিঅ' আপলোড দিম সেইখিনি তোমালোকে লগে লগে পাই যাবা। গতিকে আজি মই এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।